দেৱব্ৰত শইকীয়াৰ চৰ্চা কৰি লাভ নাই। মই আপোনালোকক ডেট দিছোঁ 2030। মই এই কথাবিলাক কিয় মোক লৈ ইমানকৈ কৈ থাকে মই নাজানো। মোৰ তেনেকুৱা কোনো পৰিকল্পনা নাই। কংগ্ৰেছত নাথাকে দেৱব্ৰত শইকীয়া, নিৰ্বাচনৰ পূৰ্বে যোগ দিব বিজেপি। দেৱব্ৰত শইকীয়াৰ চৰ্চা কৰি লাভ নাই। মই আপোনালোকক ডেট দিছোঁ 2030 যোৱাবাৰ। গতিকে ডেটে হৈ থাকিব, ইয়াত আগত হোৱাৰ কথা নাই। মুখ্যমন্ত্ৰীৰ দাবীক পোনছাতে নাকচ দেৱব্ৰত শইকীয়া আৰু বিধায়ক জয়প্ৰকাশ দাসৰ। মই এই কথাবিলাক কিয় মোক লৈ ইমানকৈ কৈ থাকে মই নাজানো। মোৰ তেনেকুৱা কোনো পৰিকল্পনা নাই। 1885 চনত স্থাপিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আদৰ্শক বিশ্বাস কৰোঁ কাৰণে এই দলতে থাকিম বুলি মোৰ সিদ্ধান্ত আছে। প্ৰথমে ভূপেন বৰা, তাৰপিছত প্ৰদ্যুৎ বৰদলৈ আৰু এইবাৰ দেৱব্ৰত শইকীয়া। 2031 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেৱব্ৰত শইকীয়াই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিৰ প্ৰাৰ্থী হ'ব বুলি বিস্ফোৰক মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অনাগত সময়ত হ'বলগীয়া সমষ্টি পুনৰ নিৰ্ধাৰণত খালী হ'বলগীয়া আসনত শইকীয়াক প্ৰতিদ্বন্দ্বিতা কৰোৱাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে। সব ডেটে হ'ব, ডিলিমিটেশ্যন হ'লে চিট বাঢ়িব, আমাক মানুহ লাগিব। গতিকে চব সময়তে গৈ থাকিব। কিন্তু আমি 2031 ইলেকশ্যনৰো প্ৰস্তুতি আমাৰ আৰম্ভ হৈছে, 29 ইলেকশ্যনৰো প্ৰস্তুতি আৰম্ভ হৈছে। সেইকাৰণে আমি বাই ইলেকশ্যনত ৰখি থকা নাই, আমি তাতকৈ আগতেই চাই আছোঁ। আৰু সেইকাৰণে ডেফিনেটলি কোনোবা মানুহ আহি থাকিব বিজেপিলৈকে। অৱশ্যে মুখ্যমন্ত্ৰীৰ এই সমগ্ৰ দাবীক পোনছাতে নাকচ কৰিছে দেৱব্ৰত শইকীয়াই। শইকীয়াৰ মতে পূৰ্বে 2028, পৰৱৰ্তী সময়ত 2029 আৰু এবাৰ 2030 চনত দল ত্যাগ কৰাৰ ভুৱা ডেডলাইন দি ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। কিয় এনেকুৱা মোক লৈ পেলাই অপপ্ৰচাৰ ভুৱা প্ৰচাৰ কৰি থাকে। তেখেতে আগতেও কৈছিলে দেৱব্ৰত শইকীয়া আহিব। অবান্তৰ, অযুক্তিকৰ, অপ্ৰাসংগিক বিষয়। তেখেতে মোক লৈ এতিয়া এনেকুৱা কিয় গুজব এৰি থাকে মই নাজানো। 2026 চনৰ আগতেও কৈছিলে মই বিজেপিলৈ যাম, 26 নিৰ্বাচনত হাৰিলে 27 যাম কৈছিলে, এবাৰ ক'লে 29 যাম, এতিয়া কৈছে 30 চনত মই বিজেপিত জইন কৰিম আৰু এয়া কৈছে গৈ ৰাষ্ট্ৰীয় কেপিটেলত দিল্লীত। মই এই কথাবিলাক কিয় মোক লৈ ইমানকৈ কৈ থাকে মই নাজানো। মোৰ তেনেকুৱা কোনো পৰিকল্পনা নাই। ইফালে নগাঁও উপনিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছক দুৰ্বল কৰিবলৈ আৰু মূল ইছ্যুৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাবলৈহে মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰিছে বুলি দাবী কৰে কংগ্ৰেছ বিধায়ক জয়প্ৰকাশ দাসে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ভূপেন বৰা বা প্ৰদ্যুৎ বৰদলৈ দল ত্যাগৰ কথা কওঁতে প্ৰথম অৱস্থাত তেওঁলোকেও অস্বীকাৰ কৰিছিল। সময়ত আপোনাৰ সকলো উত্তৰ পাব। খালি এতিয়া কথাটো হ'ল কি, এইটো সময়ত আমি শিৱসাগৰ, চৰাইদেউ আৰু নাজিৰাবাসী ৰাইজে বানৰ যি সাহায্যবিলাকত যে কেলেংকাৰী হৈছে নেকি, এইবিলাকে আপোনাৰ নিৰীক্ষণ কৰিব লাগে। এইবিলাক ইছ্যু ডাইভাৰ্ট কৰাৰ এটা পলিচি হয়, মুখ্যমন্ত্ৰী মহোদয় এইবিলাক জানে। আৰু তেখেতে যেতিয়া সাংঘাতিকভাৱে বিপদত পৰে এনেকুৱা কিছুমান কথা কৈ আপোনালোকৰ যোগেদি অসমৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। নাজিৰাৰ পৰা নবুল কোঁৱৰৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।